আৰু গাইজ ফাইনেলি বাবা ধাম আৰু 2.30 কিলোমিটাৰ আছে আৰু শিৱ গংগা 2 কিলোমিটাৰ আছে আৰু ৰামকৃষ্ণ মিছন 1.16 মানে ফাইনেলি আমাৰ অসমৰ পৰা চাইকেল চলাই চলাই মই আহি পালোঁ বাবা বিশ্বনাথ জ্যোতিলিংগ মানে বাবা ধাম। ইফালে চাওক ভাই চাফ আৰু ইফালে মোৰ নন্দী আছে আৰু ইফালে চুৱাম আছে। তো ব'লা এতিয়া গৈ আছোঁ আমি হীৰা আশ্ৰমত মানে আজি থকা লগা তাতে হ'ব। তো গৈ আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই আৰু 2 কিলোমিটাৰ আছে আৰু তো ব'লা গৈ থাকোঁ। গুড মৰ্ণিং, নমস্কাৰ অসমবাসী ৰাইজ। যোৱাকালি আমি আহি পাইছিলোঁ বিহাৰৰ বাংকা নামৰ এইখিনি জেগাত আৰু ইয়াৰ পৰা আজি আমি গৈ আছোঁ মানে দেওগড় বাবা বিদ্যানাথ জ্যোতিলিংগ। আজি গৈ পাম আৰু কালি ধুনীয়াছে দৰ্শন কৰিম। তো আজি ধুনীয়াছে ইয়াৰ পৰা ওলাই যাম। বাকী ইফালে আমাৰ চাইকেল ৰেডি হৈ গ'ল আৰু যোৱাকালি এইখিনিতে তেল লগাইছিলোঁ আৰু এইভাগ হ'ল মন্দিৰ। এইটো হ'ল মন্দিৰটো শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ আছিল। এইখিনি জেগা বাংকা বুলি কয়। তো বাংকাৰ পৰা আমি এতিয়া গৈ আছোঁ মানে বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ আজি ক্ৰছ হৈ যাম। তো ধুনীয়াছে দেখাই থাকিম মানে বহুত বেছি ভাল লাগিব। তো ব'লা গৈ থাকোঁ। और इधर है भैया लोग। भैया बहुत अच्छा लगा है आप लोग का यहाँ आके, रात में इतना अच्छे से रुकने के लिए जगह दिया और भैया लोग ने इतना सारा प्यार दिया है। तो थैंक यू आप लोग को भी। मैंने एकदम दुनिया से इफाले दादा से रात में भैया ने हमको बहुत सारा प्यार एंड सपोर्ट किया है और खाना भी खिला दिया। तो भैया आपको भी शुक्रिया है और कभी बंकाया का तो जरूर मिलेगा। शंभू है ना, मेरा नाम शंभू है और मेरा नाम महादेव और इधर शंभू मिल गया है ना। ठीक है भैया, चलिए फिर मिलेगा कहीं, है ना। और बाद में कॉल कर चलेगा। ठीक है एकदम ठीक है भैया। चलो কি মজা ৰাস্তা হবে গাইছ। ও ভাই মানে দুই সাইডে গছ আছে আৰু মানে মজা লাগিছে মানে জায়গাখিনি। হা ওয়াও। আৰু এইটো গম ধান হয় গাইছ, মানে আজি কাষৰ পৰা দেখাইছোঁ আপোনালোকক। মানে এইটো কাটিব টাইম হৈ গৈছে মানে শুকালে মানে এইটো হ'ল গম, মানে এইটো হ'ল এনেকুৱা চব গম খেতি হয় এনেকুৱা। তো এইটোৱে বিহাৰত গমৰ খেতি বহুত কৰে। তো চাওক এইটো গমৰ খেতি হয় আৰু ধুনীয়া আছে। এইফালে মানে খালী জেগা হয়, বহুত ধুনীয়া জেগা হয়। চাওকচোন মানে ঘৰ নাই বেছি, মানে চব খালী জেগা হয়, মানে বহুত ধুনীয়া পৰিৱেশ। মানে চাওক গাইছ ৰাস্তাটো কি মজা গাইছ। আৰু এইফালে মোৰ চাইকেলটো আছে আৰু আমি এইটো ৰাস্তাইদি গৈ আছোঁ মানে লাহে লাহে। তো আপোনালোকক দেখুৱাই গৈ থাকিম। বহুত ধুনীয়া মানে গাঁৱৰ মাজে মাজে গৈ আছোঁ, মানে দুই চাইডে গছ আছে আৰু গছৰ মাজে মাজে এনেকুৱা মানে বহুত ধুনীয়া এটা ৰাস্তা আছে আৰু এনেকুৱা পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ। আৰু অহাকালিৰ পৰা আপোনালোকে ঝাৰখণ্ডৰ ভিডিঅ' পাই যাবা। আজি বিহাৰ পাৰ হৈ যাম আৰু ঝাৰখণ্ডটো দেখিব কেনেকুৱা মই নিজে এক্সাইটেড হৈ আছোঁ। তো আপোনালোকক দেখুৱাই যাম কালিৰ পৰা ঝাৰখণ্ড। তো ভিডিঅ'কেইটা চাই থাকিবা আৰু ইউটিউবতো যাবা, ইউটিউবত যাই চাবা, বহুত বেছি ভাল লাগিব। তো গাইজটো ইমান মজা লাগিছে, মানে ভিউটো চাই মানে কিবা এটা বেলেগ লাগি আছে গাইজ। মানে পুৰা খালী হয়, ইফালে একদম খালী পথাৰ হয় একদম। আৰু ইমান ধুনীয়া গছ মানে গছৰ চাইডে গৈ আছোঁ, ইমান ধুনীয়া লাগি আছে জেগাখিনি। মানে এৰি যাব মন যোৱা নাই। মানে বহুত সুন্দৰ है सच में यार, बहुत सुंदर है यार। মানে চব খালী জেগা আছে আৰু ইফালে খালী জেগাৰে মানে গছৰ মাজে মাজে গৈ আছোঁ। মানে বা ৰাস্তাটো ইমান ধুনীয়া দেখা হৈছে চাওকচোন। বাপৰে ঝাৰখণ্ডটো কেনেকুৱা হ'ব, মই ঝাৰখণ্ডটো চাবৰ কাৰণে এক্সাইটেড আছোঁ এতিয়া। এইখিনি বিহাৰ হয় আৰু মানে এই ভিউটো দেখি ইমান মজা লাগিছে গাইছ। মানে চাওকচোন ইমান ধুনীয়া, মানে গ্ৰীণ হয়। মানে পুৰা এইটো গছৰ তলত বহি পিনে আমি অলপ কিবা খাম, মানে ভাত চাত বনাব মন আছিল কিন্তু কইল নাই। কইল বিচাৰি পালে ভাত বনাবই পাৰিলোঁ হয়। আৰু ইফালে তেওঁৰ পৰা ব্যস্ত হৈ আছে। তো ব'লা মানে বিহাৰ পাৰ কৰিব মন যোৱা নাই গাইছ। মানে ভিউখিনি দেখি ন বিহাৰটো পাৰ কৰি যাব মন যোৱা নাই, ইমান ধুনীয়া মানে পৰিৱেশ। মানে তো আৰু এইফালে চাব পাৰে আপোনালোকে 36 কিলোমিটাৰ আছে আৰু দেওগড়। আমি যিহেতু বিহাৰ বাংকাৰ পৰা আহি এটা মানে দেওগড় আৰু এইখিনি আছে 36 কিলোমিটাৰ। তো আজি সন্ধিয়ালৈকে গৈ পাম আৰু বেছি দূৰ নাই। তো ধুনীয়াছে গৈ থাকোঁ। চাওক এইটো ৰাস্তাই হ'ল, এইফালে মানে এইটো নতুন ব্ৰিজৰ কাম চলি আছে, তলেদি যাব লাগিব। তো ৰাস্তাবিলাক ভালেই পাই আছোঁ আজি দিনটো। মানে ৰাস্তা এনেই এইটো এইখিনি বেয়া, মানে তো এইটো পাৰ হৈ যাব পিছত আকৌ ভাল ৰাস্তা পামেই আৰু। তো এইটোৱে हम बिहार पार करने वाला हो, झारखंड पहुंचेगा। और झारखंड कितना दूर है भैया से? यहाँ से कम 25 किलोमीटर। 25 किलोमीटर आ गया और झारखंड मतलब बिहार बॉर्डर। तो बहुत अच्छा लगा है। और इधर भैया मिल गया, भैया असम से आ रहा है बोल रहे हैं ना। हाँ, अभी गुवाहाटी से आ रहा है। तो भैया हमको देखकर रुक गया, तो बहुत अच्छा लगा है। बिहार में सच में बहुत प्यार मिला है हमको, बहुत थैंक यू। पानी पीजिए और मुँह मीठा कर लीजिए थोड़ा सा। ठीक है भैया। भैया आपका नाम क्या हुआ? राजू कुमार यादव। क्या का रहने वाला है?
मैं बिहार का ही रहने वाला हाँ हूँ, हाँ यहाँ का भी। अच्छा लगा। अभी झारखंड पहुंच जाएगा और तो बिहार आसाम पार कर लेगा। ये पानी पी लेता हूँ, प्याज भी लगा है। उधर कुछ मिठाई भी है, भैया हमको खिला रहे हैं अभी। थैंक यू भैया, शुक्रिया। शुभम है। और कब जाएगा आसाम? अभी तो काम नहीं है, अब मई मई में जाऊँगा। मई में जाएगा, मई जाऊंगा। सही है। कभी जाएगा तो मिलेगा। हाँ, मेरा भी चैनल है यूट्यूब पे, क्या बोलिए? राजू कुमार के ब्लॉग्स। राजू कुमार के ब्लॉग, ठीक है। आप लोग सपोर्ट करना भैया को भी, यूट्यूब में ब्लॉग मिलेगा। আৰু এনেকুৱা জংঘলৰ মাজে 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 গৈ আছোঁ আমি। বিহাৰ পাৰ কৰিম আৰু বেছি দূৰ নাই, মানে বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে নেকি, 20 কিলোমিটাৰো কম আছে চাগে অলপমান। তো এনেকুৱা মানে জংঘল হয়, মানে সেইফালে চব এনেকুৱা ফৰেষ্ট এৰিয়া হয়, সেইফালে চব ফৰেষ্ট এৰিয়া হয়। তো চাইকেল চলাই মজা লাগি আছে। তো ভালে লাগি আছে মানে। আৰু মানে এনেকা ফৰেষ্টৰ মাজে মাজে গৈ আছোঁ, মানে ঘৰে নাই, মানে মানুহ ঘৰে দেখা নাপাওঁ, মানে বহুত দূৰ দূৰত ঘৰ হয় মানে। তো সেইটো জংঘলৰ মাজে মাজে গৈ আছোঁ। আৰু মানে ঝাৰখণ্ড পাম, মানে বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ দিয়াৰ পৰা 10 কিলোমিটাৰ আছে। দদমাৰা বুলি কয়, দদমাৰা মানে ঝাৰখণ্ড আৰু বিহাৰৰ বৰ্ডাৰ হয়। তো গৈ আছোঁ পূৰা এনেকুৱা মজাকৈ। মানুহ ঘৰত নাই, ইয়াতে মানুহ ঘৰ এটাও নাই, মানে আপোনালোকে মানুহ ঘৰত দেখা নাপাবই, চব জংঘল হয় মানে। গৈ আছোঁ, সন্ধিয়া হৈ আহিল, মানে সোনকালে যাব লাগে। সেইকাৰণে মানে এতিয়া বেছি ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ। ইফালে চাব পাৰে, দেওঘৰ মাত্ৰ 16 কিলোমিটাৰ আছে, আৰু দমৰা এইটো দদমাৰা মানে 3 কিলোমিটাৰ আছে। বিহাৰ আৰু ঝাৰখণ্ডৰ বৰ্ডাৰ। তো বিহাৰ পাৰ হ'ম আৰু বেছি দূৰ নাই, 3 কিলোমিটাৰ পিছত বিহাৰ পাৰ হৈ যাম আৰু তবলা গৈ থাকোঁ। সন্ধিয়া হ'ল মানে লাহে লাহে এতিয়া 16 কিলোমিটাৰ যাবৰ কাৰণে 1 ঘণ্টা লাগিব। তো 1 ঘণ্টাত ৰাতি এন্ধাৰ হৈ যাব। তো ব'লা সোনকালে গৈ থাকোঁ। জংঘল এৰিয়া আছে, মানে বেছি মানুহ ঘৰ নাই, মানে পূৰা পাতল, মানে বহুত পাতল। তো সোনকালে যাব লাগে আৰু। তো আন্ধাৰ হোৱাৰ আগতে মানে দেওঘৰ যাই পাব লাগে। তো ব'লা 16 কিলোমিটাৰ আছে আৰু। স্কেটিং কৰি আহি আছে ন মোৰ লগৰটো। স্কেটিং কৰিলে মানে বহুত ভাগৰ লাগে ন, আৰু বেছি যাব নোৱাৰে। তো ব'লা সোনকালে যাব লাগে আৰু আন্ধাৰ হোৱাৰ আগতে মানে গৈ পালে আৰু ভাল। আৰু গাইজ ফাইনেলি বাবা ধাম আৰু 2.30 কিলোমিটাৰ আছে, আৰু শিৱ গংগা 2 কিলোমিটাৰ আছে, আৰু ৰামকৃষ্ণ মিছন 1.16। মানে ফাইনেলি আমাৰ অসমৰ পৰা চাইকেল চলাই চলাই মই আহি পালোঁ বাবা বিশ্বনাথ জ্যোতিলিং, মানে বাবা ধাম। ইফালে চাওক, ভাই চাফ। আৰু ইফালে মোৰ নন্দী আছে, আৰু ইফালে চুৱাম আছে। তো ব'লা এতিয়া গৈ আছোঁ আমি হীৰা আশ্ৰমত, মানে আজি থকা লগা তাতে হ'ব। তো গৈ আছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই, আৰু 2 কিলোমিটাৰ আছে আৰু। তো ব'লা গৈ থাকোঁ। জয় ভোলে।